মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1C এক নম্বৰ অংকটো কৰি আছিলো যোগ কৰা এক নম্বৰৰ AB কৰি গলো আজি C নম্বৰটো কৰো আহা 1ৰ C2 সমাধান কি দিয়া আছে 67 15 41 67 14 51 67 15 sorry 67 15 41 41 56 তাৰপিছত এই পাঁচফালৰ পৰা বহাই যাবা যে 84 47 84 47 তাৰপিছত 23 তাৰপিছত পাঁচফালৰ পৰা আকৌ বহাই যাম 17 32 54 11 এতিয়া যোগ কৰা হল আকৌ মিলাই লওঁ 67154156 ঠিক আছে 23 47 84 ঠিক আছে 11 54 32 17 ঠিক আছে এতিয়া আমি যোগ কৰিম যোগ কৰোতে চোৱা প্ৰথমতে এই লাইনটো কোন এককৰ হয়নে এককৰ 647 প্ৰথমতে যোগ কৰি লওঁ হল 6 7 8 9 10 হল 10 হৈ গ'ল এটা চাবা আকৌ 17 আছে না 7 যোগ হ'ব এই 7 টো আছে 0 7 লগত যোগ কৰিলে 7 1 এতিয়া এই 7 টো ইয়াত বহিব 1 টো খুলিব হল নেক্সট চাও দহকৰ ঘৰত একক দহক 5 আছে 5 8 আছে না 8 দুটা যোগ কৰিলে প্ৰথম চোৱা এতিয়া 8 9 10 11 12 13 13 হ'ব তাৰপিছত কি আছিল আকৌ 1 আছে 13 1 এতিয়া চোৱা 3 1 4 1 এই 1 টো খুলিছিল নহয় ইয়াত বহিব যোগ হৈ যাব সৰি এইফালে যোগ হ'ব যোগ হৈ যাব তুমি কি হয় 15 4 1 5 1 এতিয়া এই 15 ৰ 5 টো বহিব 1 খুলিব হয় ঠিক আছে তেছুৱা ইয়াত নেক্সট 7 আছে না 2 7 1 8 হয় না কিমান আছে 7 1 যদি ইয়াতে যদি পাৰে ইয়াতে কৈ দিলে হ'ব 7 1 8 হল 8 9 10 তাৰ মানে 8 হল আকৌ 2 আছিল কিমান হ'ব 8 9 10 10 এই 1 টো খুলিছিল না ইয়াত যোগ হৈ যাব কিমান হ'ব 11 হ'ব 11 ৰ এই 1 টো ইয়াত বহিব আকৌ 1 খুলিব ঠিক আছে এতিয়া এই চোৱা 4 4 4 4 যোগ চোৱা 4 5 6 7 8 হা 8 তাৰপিছত 3 আছে 3 যোগ 8 9 10 11 और এই 1 টো খুলিছিলে ইয়াত বহি যাব কিমান হ'ব 12 হ'ব 1 1 2 12 12 ৰাখো এই 2 টো ইয়াত বহিব 1 খুলিব আকৌ তেতিয়া চোৱা 5 5 से 3 5 से 3 8 বুলি জানো 5 6 7 8 হল 8 তাৰপিছত আকৌ কিমান আছে 4 হল 8 9 10 11 12 এটো 1 খুলিছিলে হল 2 1 3 13 হ'ব 13 এই 3 টো বহিব 1 খুলিব তে কিমান থাকিল এতিয়া 5 ন 6 7 8 1 খুলিছিলে 9 হল 5
6 7 8 1 উকুলিছিলে 9 হৈ গ'ল তাৰপিছত থাকিলে কিমান 7 উকুলাটো নাই আৰু 7 1 8 6 1 7 হৈছে এই পদ্ধতিটো আমি অৱলম্বন কৰিলোঁ বেলেগ বেলেগ পদ্ধতি শিকি আছোঁ দেই মই তিনিটা অংকটো তিনিটা পদ্ধতি দেখুৱাই দিলোঁ যদি ভিডিঅ' বনাইছোঁ চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা মানে আমি কৌশল কিছুমান অৱলম্বন কৰিব লাগিব অংক শিকোঁতে টেকনিক সেই টেকনিকত কৰিলে আমাৰ সময়সমূহ বাচি যাব পটক পটক হ'ব নহ'লে আমি মনত ভাবি থাকোঁতে সময়টো পাৰ হৈ গুচি যায় হ'ল আউল লাগি যায় কেতিয়াবা ভুলো হৈ যোৱাৰ চান্স থাকে আমি ভুল হৈ যোৱাৰ কোনো চান্স ৰাখিব নালাগিব দেই অংক কৰোঁতে আমি শুদ্ধ মনেৰে কৰিব লাগিব শান্ত মনেৰে যাতে ভুল হোৱাৰ কোনো আমি চান্স ৰাখিব নালাগিব গতিকে অংক এটা ভুল হৈ গ'লে গোটেই অংকটোৱে ভুল হৈ যায় গতিকে অংক এনেকুৱা এটা বিষয় যিটো আমি বৰ একাগ্ৰতাৰে কৰিব লাগিব আজিলৈ হ'ব যদি চেনেলটো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে চেনেলটোত যদি এতিয়ালৈকে চাই আছা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে সময়মতে ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি থবা তেতিয়াহে মোৰ ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে যাতে পোৱা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে বাই